মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক এডুকেশ্যন মেজৰ ফাণ্ডামেণ্টেল এডুকেশ্যনৰ এখন চেম্পল পেপাৰ দাঙি ধৰিছিলোঁ আৰু তাত কেইবাটাও শ্বৰ্ট কুৱেশ্যন দিছিলোঁ। হ'লেও কেইবাটাও শ্বৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট যেন লাগিছে, যিকেইটা তোমালোকক একেখন পেপাৰতে দাঙি ধৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে পুনৰ মই কেইটামান শ্বৰ্ট কুৱেশ্যনৰ কুৱেশ্যন এনচাৰ লৈ ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ, যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। যিহেতু শ্বৰ্ট কুৱেশ্যন 6টা বা 8টা আহিব আৰু এইকেইটা যদি কনফাৰ্ম উত্তৰ দিব পাৰা, তেতিয়াহ'লে তোমালোকে 6 মাৰ্কছ বা 8 মাৰ্কছটো কনফাৰ্ম থাকি যায়। সেইকাৰণে সেই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি পুনৰ মই 15টা শ্বৰ্ট কুৱেশ্যন এনচাৰ তোমালোকৰ মাজত দাঙি ধৰিবলৈ আহিছোঁ। এতিয়া তোমালোকে চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে প্ৰাচীন ভাৰতৰ উচ্চ শিক্ষাৰ যিকোনো এখন অনুষ্ঠানৰ নাম লিখা। এতিয়া প্ৰাচীন ভাৰতৰ উচ্চ শিক্ষা বহুতো আছে, তাৰ ভিতৰত আমি নালন্দা বিশ্ববিদ্যালয়ৰ কথা ক'ব পাৰোঁ। মুছলমান যুগত দেশসমূহত উচ্চ শিক্ষা গ্ৰহণ কৰা হৈছিল, এনেধৰণে খালী ঠাই পূৰণ কৰা আহিব পাৰে। সেইটো হৈছে মাদ্ৰাছা। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল? ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিলে ডিচেম্বৰ 31, 1600 চনত। তাৰপিছত কোন চনত কলিকতা, বোম্বে, মাদ্ৰাছ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? 1857 চনত, 1857ত কলিকতা, বোম্বে আৰু মাদ্ৰাছ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গতিকে এইটো ইয়েৰটো মনত ৰাখিবা। বৌদ্ধ শিক্ষা আৰম্ভ কৰা অনুষ্ঠানটোৰ নাম হৈছে ডেছ। দ্য নেম অফ দ্য ষ্টাৰ্টিং চেৰিমনি অফ বুদ্ধিষ্ট এডুকেশ্যন ইজ ডেছ। গতিকে এইটোত আমি কি লিখিব পাৰোঁ? পবজা, PABBAJ, পবজা, এনেকুৱা ধৰণৰ এইটো অনুষ্ঠানটোৰ নাম। এইবোৰ মনত ৰাখিবা, যদি খালী ঠাইৰ নিচিনাকৈ আহে তোমালোকে লিখিব পাৰিবা। তাৰপিছত আহিব পাৰে উদৰ প্ৰেৰণ পত্ৰ, 1854 চনৰ এটা উদ্দেশ্য লিখা। এটা উদৰ প্ৰেৰণ পত্ৰৰ বহুতো উদ্দেশ্য আছিলে, তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট উদ্দেশ্য হৈছে টু প্ৰভাইড ইণ্ডিয়ানছ উইথ ৱেষ্টাৰ্ণ নলেজ এণ্ড ইনফৰ্মেশ্যন এবাউট ৱেষ্টাৰ্ণ কালচাৰ। ভাৰতৰ লোকসকলৰ পাশ্চাত্য শিক্ষাৰ বহল পৰিসৰৰ জ্ঞান অভিজ্ঞতাৰ লগত চিনাকি কৰাই দিয়াটোৱেই হৈছে ইংৰাজসকলৰ পবিত্ৰ কৰ্তব্য আছিল বুলি তাত লিখা হৈছিলে। তাৰপিছত পাঠ্যপুথিৰ পিতৃ কোন? এতিয়া পাঠ্যপুথিৰ পিতৃ কোন? হু ইজ দ্য ফাদাৰ অফ টেক্সট বুকছ? আমি যদি নেটত চাৰ্চ কৰোঁ তেতিয়া কিন্তু তাত কোনো ফাদাৰ, একচুৱেলি এজনক ফাদাৰ বুলি কোৱা নাই, কোনো নাই। কিন্তু এখন কিতাপত মই এনেকুৱা ধৰণে পাইছোঁ, সেইকাৰণে তোমালোকৰ মাজত দাঙি ধৰিছোঁ, তোমালোকে চাব পাৰা যে কমেনিয়ানছেই হৈছে প্ৰথম ব্যক্তি যিজনে ভাষা শিক্ষাৰ কাৰণে প্ৰথম পাঠ্যপুথি ৰচনা কৰিছিল, আৰু সেয়েহে কমেনিয়াছক পাঠ্যপুথিৰ জন্মদাতা বা ফাদাৰ বুলি ক'ব পাৰি। এনেকুৱা ধৰণে কিতাপত আছে, সেইকাৰণে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, গোটেই বস্তুটো তোমালোকে লিখি দিবা। তাৰপিছত মুখ্য বা ক'ৰ পাঠ্যক্ৰম বুলিলে কি বুজায়? এতিয়া মুখ্য বা পাঠ্যক্ৰম, মুখ্য পাঠ্যক্ৰমক আকৌ কেন্দ্ৰীয় পাঠ্যক্ৰম বুলিও কয়। গতিকে ইয়াত বহুত ডেফিনেশ্যন আছে কিতাপত, তাৰ ভিতৰত মই এটা ডেফিনেশ্যন তোমালোকৰ মাজত দাঙি ধৰিছোঁ, এইখিনি তোমালোকে চাবা। ডগলাছে কৈছে যে পাঠ্যক্ৰম হৈছে এক অতি গুৰুত্বপূৰ্ণ অংশ বা প্ৰকাৰ, আৰু সকলো শিক্ষাৰ্থীয়ে পঢ়িব আৰু অধ্যয়ন কৰিবলগীয়া এক সাধাৰণ আঁচনি বা কাৰ্যসূচী। গতিকে যিটো ডেফিনেশ্যনেই তোমালোকে সহজ যেন লাগে, মনত ৰাখিবলৈ সুবিধা হয়, তেনেকুৱা এটা ডেফিনেশ্যনেই তোমালোকে মনত ৰাখিবা। যদি মুখ্য পাঠ্যক্ৰম বা ক'ৰ এডুকেশ্যনৰ বা কাৰিকুলামৰ বিষয়ে যদি ডেফিনেশ্যন লিখিবলৈ আহে, তেতিয়াহ'লে তোমালোকে লিখিব পাৰা। ফুল ফৰ্ম অফ MWC, এতিয়া ফুল ফৰ্ম অফ মেচিভ অ'পেন অনলাইন কোৰ্চ। গতিকে সেইটো আমি লিখিব পাৰোঁ। তাৰপিছত জনসংখ্যাৰ পিতৃ কোন বুলি কোৱা হৈছে, সেইটো তোমালোকক মই উত্তৰ দি দিছোঁ। নেকৰ ফুল মিনিংটো তোমালোকৰ আহিব পাৰে, যিটো আমি জাতীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ বুলি ক'ব পাৰোঁ অসমীয়াত, আৰু ইংলিছত নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল। বিশ্ব পৰিৱেশ দিৱস কোন চনত পালন কৰা হয়? সেইটো চবেই জানাই, 5 জুনত। 2015 চনত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা বহনক্ষম উন্নয়নৰ লক্ষ্য কি আছিলে? ইয়াৰ বহুত লক্ষ্য আছে, তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট হৈছে নো পভাৰ্টি, অৰ্থাৎ দৰিদ্ৰতা নোহোৱা কৰাটো। IQACৰ ফুল মিনিংটো কি? ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল। শান্তিৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া, ডিফাইন পিচ এডুকেশ্যনৰ ওপৰত দিব পাৰে। এতিয়া মাইকেল বেচেলৰ এটা সমীকৰণ তোমালোকক এটা ডেফিনেশ্যন দিয়া হৈছে, বা এনেকুৱা ধৰণৰ বহুত ডেফিনেশ্যন আছে, তাৰ ভিতৰত মই মাইকেল বেচেলৰ যিটো ডেফিনেশ্যন সেইটো দাঙি ধৰিছোঁ। শান্তি শিক্ষা হৈছে শান্তিৰ সংস্কৃতিৰ এক ভেটিস্বৰূপ। পিচ এডুকেশ্যন ব্ৰডলি ডিফাইন ইজ দ্য কৰ্নাৰষ্টোন অৱ এ কালচাৰ অফ পিচ। গতিকে এনেকুৱা ধৰণে খুব সৰুকৈ দিয়া হৈছে, এইটো মনত ৰাখিবলৈ সুবিধা হ'ব। গতিকে এনেকুৱা ধৰণৰ কেইটামান মই ইম্পৰ্টেণ্ট যেন লগাৰ কাৰণে তোমালোকক পুনৰ কেইটামান শ্বৰ্ট কুৱেশ্যন দাঙি ধৰিছোঁ। আশা কৰোঁ তোমালোকে এইখিনি চাবা আৰু মনত ৰাখিবা, আৰু এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা। আৰু যদি কিবা কনফিউজন থাকে জনাবা।
আশা কৰোঁ মই যোগতাই দিয়া ভিডিঅ'ৰ পৰা তোমালোকক অলপ হ'লেও সহায় হৈছে। ধন্যবাদ।